এখন মানে ব্যৱস্থা এটা কৰি আছোঁ। গতিকে আজি মাটি লৈ আহিছোঁ। মাটিখিনিত আজি সাৰ সুৰ মিলাই থৈ দিওঁ 15 দিন। ৰাইজে চাব। কেতিয়াবা মাটিখিনি যদি বেয়া থাকে তেতিয়াহ'লে সাৰ সুৰ মাৰি পেলাই ঢিলাই ল'ব লাগে, কোমলাই ল'ব লাগে। তেতিয়া তাৰমানে পুলিখিনি ৰুলে বেছি ভাল হয়। ৰাইজ এই মই কেনেকৈ কৰিছোঁ ৰাইজ চাব। আপোনালোকেও নিজে নিজে কৰিব এইবিলাক কাম। কথা সুধি থাক তই, দাদা এইটো কি হ'ব? এইটোত কি হ'ব? কেনেকৈ ক? এইটোত কি হ'ব? এইটো মানে মাটিটো ঢিলা হৈ থাকে। যদি মাটিটো টান হয় এইটো সাৰ মাৰি দিলে কি হয়, মাটিটো ঢিলা হয়। ঢিলা হোৱাৰ পিছত এনেওতো পানী মাৰি থ'লেতো ঢিলা হৈ যাব। নাই, নহ'ব। পানী মাৰিলেও নহ'ব নহয়। এইটো দাৱাই দি পেলাই এইটো মাটিটো কোমলাব লাগিব। কোমলাই লৈ তেতিয়া মানে পুলিটো ৰুলে পুলিটো বেছি তাকত হয়, শকত হয়, চেহেৰা ভাল হয়। আৰু ইয়াত আৰু বেলেগ বেলেগ সাৰো আছে, সেইটোও মাৰি দিম। এটা মানে হেৰি, এইটো হ'ল ভিটামিন। এইটো আপোনাৰ মুখখন চাব দিম। এইটো ভিটামিন হয়। ভিটামিনটো পুলিটো চেহেৰা ভাল হয় আৰু ফুলটো বেছি ভাল হ'ব। গতিকে আপোনালোকে এনেকুৱাকৈ কৰিব। মাটিটো আনি এনেকৈ দাৱাই চৱাই দিব। এইটোতে কি হ'ব? হা? এইটোত কি হ'ব? এইটো মানে কি হ'ব, এতিয়া মাটিটো আমাৰ গাপ খাব দিছোঁ। এইটো আকৌ এসপ্তাহ 10 দিনমান গাপ খাব লাগিব। গাপ খোৱাৰ পিছত তেতিয়া এইটো তাৰমানে মাটিটো কোমল হৈ যাবগৈ। তাৰমানে ৰুহে ৰুহে সোমাই যাবগৈ। মাটিৰ তলত লেগি তাৰ ভাৱটো যাবগৈ। যোৱাৰ পিছত তেতিয়া মাটিটো কোমল হ'ব। কোমল হোৱাৰ পিছত আমি সেইটো মাটি আকৌ পেকেট কৰিম। পেকেট কৰি আকৌ মানে পুলিবিলাক লগাম। আকৌ নেক্সট সপ্তাহত ৰাইজে দেখা পাব আকৌ পুলিটো মই কেনেকৈ লগাওঁ, কেনেকৈ বনাওঁ, কেনেকৈ কি কৰোঁ আপোনালোকে দেখা পাব। আজি ইমানতে সামৰণি মাৰিলোঁ।